যিসকলক আমি ভাওনা ভাগ শিকাবৰ কাৰণে গায়ন-বায়নৰ যিসকলে দায়িত্ব সেইবিলাক এটা পৰিকল্পনা প্ৰস্তুত কৰিছিল। তাতে সভাপতি মহোদয়সকল উপসভাপতি আছিলে, আমাৰ সভাপতি মহোদয় আছিলে। তেওঁলোকৰ পৰামৰ্শ মতেই যে অভিভাৱক সভা এখন হ'লে ভাল হয়। সেই মৰ্মে আজি সভাখন আচলতে অনুষ্ঠিত কৰা হৈছে। গতিকে এই সভাত আমি কাৰ্যসূচীখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ সভাপতি মহোদয়ক আসন গ্ৰহণ কৰিবলৈ ইতিমধ্যে আৰু কাৰ্যসূচীখন সভাপতি মহোদয়লৈ মই আহ্বান কৰিছোঁ। নমস্কাৰ, ধন্যবাদ। মই আচলতে জয়দৌল অকণমানকৈ মই অকণমান যদিও অহা কাৰণে ক্ষমা কৰিছোঁ। কাৰণ ইতিমধ্যে আমাৰ চৰকাৰ চাৰে আপোনালোকৰ অৱগত কৰিছে যে আমি বিদ্যালয় এখন ভাওনা কৰা হৈছে। তাৰ কাৰণে আচলতে অলপ প্ৰস্তুতিৰ প্ৰয়োজন, আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন। গতিকে আজি ইয়াৰ ইতিমধ্যে সভাপতি আসন গ্ৰহণ হৈছে। সভাৰ উদ্দেশ্য হৈছে সভাপতি মহোদয়, উপস্থিত অভিভাৱক, সহযোগিতা আৰু বিদ্যালয়ৰ আজি এই সভাখনৰ উদ্দেশ্য ইতিমধ্যে মই কালি গ্ৰুপত দিছিলোঁ। মোটামুটি সকলো অৱগত। আমি যিহেতু 11 জানুৱাৰী আমাৰ উপলক্ষে নিঃসংগ অৱতাৰ প্ৰতিভাগ ভাগ নাট ভাগ আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি প্ৰদৰ্শন কৰিছোঁ। সেই ভাওনাৰ কাৰণে আগতীয়াকৈ মই কৈ দিছোঁ অভিভাৱকসকলৰ খেলিমেলি হ'ব নালাগে। যিটো নেকি তাৰ ফাণ্ডিংটো, যিটো নেকি মানে আৰ্থিক ছাইডটো সম্পূৰ্ণ বিদ্যালয় অভিভাৱকসকলক কোনো ধৰণৰ পৰা অৰিহণা লোৱাৰ ব্যৱস্থা নাথাকে। প্ৰথম কথা। দ্বিতীয় কথাটো হৈছে যে অৰিহণাটোৱে আমি তেওঁলোকৰ পৰা নিবিচাৰিম, কিন্তু সম্পূৰ্ণ সহযোগ অনুষ্ঠানটো তেওঁলোকে চলাই নিব। সেইটো আমি বিদ্যালয় কৰ্তৃপক্ষৰ পৰা একেবাৰে ভকতক শুশ্ৰূষাৰ পৰা সিদিনাখন ভাৱৰীয়াসকলক যিখিনি আমি শুশ্ৰূষা কৰিব লাগে বা ভাৱৰীয়াসকলক যিখিনি ব্যৱস্থাৰে আমি ৰাখিব লাগে, কাৰণ আপোনালোকৰ সন্তানে যিহেতু গতিকে তাৰ যিটো আধ্যাত্মিক যিখিনি ক্ষেত্ৰত আধ্যাত্মিক দিশত যিটো ছাত্ৰ ছাত্ৰীসকলক বা ভাৱৰীয়াসকলক যিখিনি ব্যৱস্থা কৰিব লাগিব, খোৱা বোৱাৰ পৰা অন্য ক্ষেত্ৰত যিখিনি তেওঁলোকক যিখিনি ব্যৱস্থাত ৰাখিব লাগিব, নীতি নিয়মৰ কথা ক'ব লাগিব। এই নীতি নিয়মত আপোনালোকে আৰু এই ভাওনা ফল দি দিয়ে, পৰিৱেশ এটা বনাই দিয়ে। বাহিৰৰ কিছুমান ল'ৰা আহি পেলাই এটা পৰিৱেশ বেয়া কৰে, আৰু সেইটো ইম্পেক্টটো পাছত পৰেগৈ। অনুষ্ঠানটো হৈ যোৱাৰ পিছত 6-7 দিন পিছত যিটো আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, কিবা এটা ধৰণৰ ফটো এটা হোৱাটছএপত কোনো ল'ৰাই আপলোড কৰি দিয়ে, কিন্তু দেখা যায় যে লাষ্টত গৈ দেখোঁ যে বিদ্যালয়ৰ ভিতৰত মৰা ফটো। কাৰণ সেইটো যে বিদ্যালয়ৰ ভিতৰত মৰা ফটোটো মানে তেওঁলোকে ওচৰ ভিতৰত আহিছিলে। ঠিক হৈছে, আমাৰ ভাওনাটো আহিব, নিশ্চয় আহিব। আমি ভাওনা ভাগতো আৰু ক'ব নোৱাৰোঁ যে আপোনালোকে কেলে বাহিৰা ল'ৰা এটা দেখিলে বা বাহিৰা মানুহ এজন দেখিলে আমি ক'ব নোৱাৰোঁ তুমি নাহিবা, আমাৰ ইয়াতে নটেলা বা আমি ইয়াতে প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। সেই কিছুমান কথা আজি যদি আলোচনা হয়, ৰজেন্দ্ৰ আছে, এই কথাটো আমি কেনেকৈ ছোৱালীসকলক বিশেষকৈ ছাত্ৰীসকলক কেনেকৈ নিৰাপদত ৰাখিম বা কি কৰিলে ভাল হ'ব, সেইখিনি পৰামৰ্শ আমি আজি বিচাৰিম। আৰু ভকতসকলক শুশ্ৰূষাৰ পৰা আদি কৰি যিটো মহান গতিকে আমি অকণমান যদি সচেতন নহওঁ বা আমি যদি অলপ গুৰুত্ব সহকাৰে নলওঁ, তেতিয়াহ'লে আমি হয়তো বিপদত পৰিব পাৰোঁ। সেই কথাটো আমি সকলোৱে গুৰুত্ব সহকাৰে কৰি পেলাই আজি কি সিদ্ধান্ত ল'লে আমাৰ সকলোবিলাক আগলৈ হ'বলগীয়া আশংকা আমি দূৰ কৰিব পাৰোঁ, সেই সিদ্ধান্তসমূহ হ'লে আজি ভাল। তাৰ উদ্দেশ্য আছে ধন্যবাদ। এয়া আলোচনা আপোনালোকৰ পৰা ভাওনা আচলতে আপোনালোকে জানে যে মহাপুৰুষ শংকৰদেৱে যিখিনি সাহিত্য সংস্কৃতি আৰু এই ভাওনাৰ মাধ্যমেদি তেওঁ মানে মানুহৰ কেনেকৈ নৈতিক আধ্যাত্মিক উপসংহাৰৰ লগতে ঈশ্বৰ বিশ্বাস কৰি পেলাইছে। তেওঁ যাতে সৎ চিন্তা, সৎ কৰ্ম, সৎ ধৰ্মৰ আশ্ৰয়লৈ এখন ঐক্য সংহতি আৰু পৰিচালিত শৃংখলনৰ এটা সমাজ গঠন। সেইকাৰণে ইয়াৰ উদ্দেশ্যটো বৰ মহান। অন্যায় ভিতৰতে ন্যায়, অবিচাৰ বিচাৰ, যেনে বিভাজনৰ এগেইনষ্টৰ সংহতি, ভ্ৰষ্টাচাৰ, শিষ্টাচাৰ, এইবিলাক যিবিলাক সদ্গুণ আছে আমাৰ আসুৰিক আৰু দৈবিক প্ৰকৃতিবিলাক, এই আসুৰিক দৈবিক থকাৰ কাৰণে সমাজতে শৃংখলিত হৈ আছে। সেইকাৰণে এই ভাওনাৰ উদ্দেশ্যটো বৰ মহৎ।
অসমৰ পৰ্যায়ত এইবিলাক আপোনালোকে জানেই। গতিকে এই মহৎ উদ্দেশ্যটো যি বিদ্যালয়ে পালন কৰিবলৈ আগবাঢ়িছে, গতিকে আপোনালোকৰ অভিভাৱক আৰু যিখিনি তেখেতে যি কাৰণত যিখিনি কৈছে সেইখিনি আমি সকলোৱে সচেতন হ'লে এইটো মানে আমি তেনেকুৱা হ'বলৈ আমি আচলতে নহ'ব আৰু সবল দিব পাৰিম, আমি বাধা দিব পাৰিম। আৰু প্ৰয়োজন হ'লে আজিকালি ইয়াৰ ওচৰতে পুলিচ ষ্টেচনটো আছেই, তাত বিচাৰিব পাৰিম। এতিয়া আপোনালোকে আৰু আজি 4:30 মাছটো গতিকে সেইকাৰণে এতিয়া বাছ আনুষ্ঠানিক এটা মই টকা 10,000 লৈ আহিছোঁ এই ভাওনাৰ কাৰণে দিবৰ কাৰণে। গতিকে এইটো আৰ্থিক দিশৰ পৰা মই সামান্য মনত খেলাইছে, সেইকাৰণে মই দিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ সহায় কৰি আপোনালোকৰ অভিমত বিচাৰিছোঁ। গতিকে ছাৰৰ যিটো অৱদান আমাৰ অভিভাৱকৰ পৰা পালক আৰু অভিভাৱকসকলে কোনোবা এটা দিশত খৰচ কৰিব, কেনেকুৱা দিশত খৰচ কৰিব ঘৰতে কিবা ক'ব নেকি, কিবা ক'বলৈ বিচাৰি আছে? ক'ব নোৱাৰোঁ। ঠিক আছে, ঠিক আছে, ধন্যবাদ। এই ফটোটো লওকচোন, এই ফটোটো লওক, এই ফটোটো ভাল দিছে। নাই এই ফটোটো মোবাইলৰ ফটোৱে বৰ হেৰি আৰু অসুবিধা নাই। ঠিক আছে, ধন্যবাদ। আপোনালোকে কিবা এটা খোৱা বোৱাই হওক অভিভাৱক নাই চাই আমাৰ মোবাইল বিষয়টো যিসকল আছিলে আচলতে অলপ আলোচনা কৰা হৈছে। সংগীত আৰু দৰ্শকৰ একাগ্ৰতা এইকেইটাই মূল বস্তু। এইকেইটা বস্তু মানে শিকিব লাগিব। এইকেইটা কৰিবৰ কাৰণে আচলতে যিবিলাক ভাওনা আমি আগবঢ়াইছিলোঁ সেই ভাগ ইতিমধ্যে কিদৰে পৰিচালিত হ'ব, আমি এই অঞ্চলৰ আপোনাৰ সকলোৱে জানে মনোৰঞ্জন বৰুৱা লিখিছে, বৰা লিখিছে, মনোৰঞ্জন বৰা এজন ভাল এগৰাকী গায়ক গানৰ এগৰাকী ব্যক্তিগত গায়ক হয়। তেওঁ গোটেই ব্যৱস্থাটো ইতিমধ্যে আমি দি দিছোঁ। সিদিনাখন আহিছিলে আমাৰ পৰিচালনা সমিতিৰ শিক্ষয়িত্ৰী মহোদয় আহিছিলে আৰু এগৰাকী আমাৰ অভিভাৱক সঞ্জীৱ বৰা মাছগাঁও, তেখেতৰ ভতিজাই ইয়াত কৰে। তেওঁলোকক আমি এটা কথাই কৈছোঁ যে আমাৰ ইয়াতে চিন্ময় গোৱালৰ দুটক আছে, তেওঁলোকে ভাওনাৰ লগত বহুত দাদা থিয় হওকচোন অকণমান, একেবাৰে গান মানে স্কুলৰ ওচৰতে থকা এগৰাকী ব্যক্তি। আমি বহুত চিন্তা ভাৱনা কৰি ভাবিলোঁ যে আমি যদি এজন ভাওনা কৰিব পৰা ভাওনা অভিজ্ঞতা থকা মানুহ ঢেকীয়াজুলি ইফালে আপোনাৰ টিমটিমীয়া গোটেই চাৰিওফালে আছে, হয় নে নহয়? কিন্তু যিগৰাকী আমাৰ একেবাৰে ঘৰৰ কাষৰ ব্যক্তি, তেওঁ মানে গোটেই ভাৰতবৰ্ষতেই নহয় অসমতে বিভিন্ন জেগাত তেওঁ ভাওনা সম্পৰ্কে বহুত কাম কৰি অহা, গতিকে তেওঁকে আমি দিছোঁ আৰু তেওঁ গোটেই ব্যৱস্থাটো তেওঁক দিয়া হৈছে। এই দুজন ব্যক্তিকে আমি দিছোঁ। আমাৰ অভিভাৱক এগৰাকী আছে সঞ্জীৱ বৰা আৰু মনোৰঞ্জন, এই দুগৰাকীক আমি গোটেই ব্যৱস্থাটো চম্ভাই দিছোঁ। তেওঁলোকে এই আগভাগ কেনেকৈ খুলিব লাগিব, কেনেকৈ পৰিচালনা কৰিব, মাইক ছিষ্টেম, তাৰপিছত মিউজিক ছিষ্টেম কি থাকিব, ড্ৰেছ পাতি ক'ৰ পৰা আনিব, মুখা ক'ৰ পৰা আনিব, চব তেওঁলোকৰ আমি দায়িত্ব মানে আমি বিদ্যালয় কৰ্তৃপক্ষই সেইটো দায়িত্ব দিবলৈ বিচৰা নাই। গতিকে তেওঁলোকক সম্পূৰ্ণ দি থোৱা হৈছে আৰু তাৰ কাৰণে যিখিনি মাননি তেওঁলোকক দিব লাগে সেইটো আমি ইতিমধ্যে ফিক্স হৈ আছে। তেওঁলোকে সেই মাননিটো দি দিম, তেওঁলোকে এইখিনি গোটেইখিনি কাম কৰিব। সেইটো এটা বিষয়। গতিকে আমাৰ কাম হৈছে অভিভাৱকসকলৰ মূল কামটো হৈছে যে আমি বিদ্যালয়খন মানে যিহেতু এইখন গাঁৱৰ নামঘৰৰ ভাওনা নহয়, নামঘৰৰ ভাওনাটোৰ কথা লৈ পেলাই থাকে ৰাইজে চবেই লগ লাগি পেলাই কৰে আৰু তাত কিছুমান এনেকুৱা হয় ৰাইজৰ মাজত অলপ কেতিয়াবা এনেকুৱা যি নিয়মানুৱৰ্তিতা কেতিয়াবা অলপ ইফাল সিফাল হৈ যায় কাৰণ বিভিন্ন মতৰ মানুহ থাকে। কিন্তু আমাৰ ইয়াত নিয়মানুৱৰ্তিতা আমি অলপ গুৰুত্ব দিব লাগিব, যিহেতু আমি নিয়মানুৱৰ্তিতা এনেকুৱা এখন কাৰখানা য'ত আমি ডিচিপ্লিনটো শিকাওঁ, সেই কাৰখানাটো যদি ডিচিপ্লিনটো নাথাকে তেতিয়াহ'লে আমি একো সমাপ্ত নকৰিম। গতিকে সেই কথাটো আমি ডিচিপ্লিনৰ ওপৰত গুৰুত্ব দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে আমি পৰিপাটি কৰি ইয়াতে বিশৃংখল কৰিবলৈ দিব নালাগিব, অভিভাৱকসকলৰ সেইকাৰণে বেছি সহযোগ লাগিব। গতিকে ভাৱৰীয়াসকলে কেনেকৈ
আমাৰ ছাত্ৰসকলে যিহেতু ভাৱৰীয়া গতিকে তেওঁলোকক আমি কিছুমান বস্তু শিকাব লাগিব গতিকে যাতে ভাৰত ড্ৰেছ পিন্ধি পেলাই চাৰিফালে দৌৰি নাথাকে এইবিলাক কথা সৰু সুৰা কিছুমান কথা আমি সিহঁতক শিকিব লাগিব যাতে যিটো নিয়ম অনুবৰ্তিত সেইখিনি শিকাব গতিকে সেইকাৰণে অভিভাৱকসকলৰ পূৰ্ণ সহযোগ লাগিব গতিকে আপোনালোকক যদি কিবা ক'ব লগা থাকে আৰু ইতিমধ্যে মই ছাৰহঁতৰ লগতো পাতিছিলোঁ ভাওনাৰ শেষত আমি নিৰামিষ এসাঁজ ভাত বেছি দীঘলীয়া নহয় ভাত মানে দাইল বিভিন্ন ধৰণৰ নিৰামিষ বেছি দীঘলীয়া বহল ভিত্তিত নহয় ভাত আৰু ভাজি য'ত দাইল চাইল দি পেলাই যিটো আমি বইল চব্জি সেইটোৰে আমি খাম আৰু সেইটো খাবলৈ যাওঁতে আমি আমি ক'ত খাম চিন্তা কৰিছোঁ একেলগে আমাৰ গাৰ্জেনে ধৰকচোন 220-25জন গাৰ্জেনে আছে তাৰ মাজত ছাত্ৰ ছাত্ৰীসকলে আমাৰ 500 মানুহ আমাৰ নিজৰেই আকৌ ওচৰে পাঁজৰে পৰিয়াল বহুত মানুহ আহিব তাতেও 500 মানুহ প্ৰায় 1000 মানুহ আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম আমি কিন্তু এইটো বিচাৰিছোঁ যে চবেই খাওঁ চবৰে খোৱাৰ ব্যৱস্থা কৰিব লাগিব কিন্তু ভাওনা শেষ হোৱাৰ পিছত এটা বেলেগ ধৰণৰ পৰিৱেশ এটা হয় আমি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ আছে মতামত কওক আপোনালোকৰ যিসকলে ভাওনা আমিতো ভাওনা চাইছোঁ ভাওনা কৰিব পোৱা নাই গতিকে যিসকলে কৰিলে তেখেতলোকৰ যিটো অভিজ্ঞতা আছে আপোনালোকক কওক কোনোবাই লিখি দিয়ক হেৰি মিছাম পৰিমিছাম লগতে আমাৰ পুৰুষ মহিলা তেওঁলোকক সকলোকে তাৰমানে গ্ৰুপ এটা বনাই দিব তাতে কেইগৰাকীমান মহিলা আজি কোনে কোনে পাৰিব লিষ্ট এখন বনাওকচোন হাঁচিটো লাগে আমাক আজি পাঁচবিলাকমান নাম লিখি জনাই দিলে আহকচোন আজি কাৰ কাৰ সুবিধা হ'ব আজি নামটোৰ যিটো এনেকুৱা হ'ল ভাল কথা ক'লে মেডিকেল এটা ভাল গুৰুত্বপূৰ্ণ কথা হৈছে আমি কি হৈছে মোটামুটিভাৱে ক'ৰবাত সিহঁতে আলোচনা ল'ৰা ছোৱালীৰ মাজত কিবা কিবি চলিছিলে সেই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা তাৰ কাৰণে মই এটা বিষয় আকৌ কৈ দিছোঁ 11 বজাত আমাৰ শিক্ষয়িত্ৰীসকল আজিৰ দিনৰ 11 বজাত শিক্ষয়িত্ৰীসকল আৰু আমি ল'ৰা ছোৱালী লৈ পেলাই এখন মানে এনেই মিটিং নহয় 11 বজাত দিনৰ 11 বজাত আমি গ্ৰুপত দি দিছোঁ যে শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল লৈ পেলাই আমি বহিম লগতে প্ৰশিক্ষকৰ এগৰাকী ব্যক্তি থাকিব সঞ্জীৱ বৰা থাকিব তাত আমি কোনে ক'ত ভাওনা আগতে কৰিছোঁ অভিজ্ঞতা কাৰ কি আছে সেইখিনি লৈ পেলাই আমি এটা টিম এটা বনাম যে এইখিনিয়ে কৰিলে হ'ব এইখিনি আমাৰ মানে সেই কথাবিলাক আলোচনা হ'ব যদি কোনোবা অভিজ্ঞ অভিভাৱক থাকে ভাবিছোঁ তেতিয়াহ'লে সেই 11টা বজাত থাকিলেও বেয়া নহয় হয় নহয় এতিয়া কথা কেইবাটাও আহি পৰিছে যদি আমি ডাঙৰ ছোৱালী কিছুমান যদি তাত ইনক্লুড কৰোঁ তেওঁলোকৰ শান্তি হোৱাৰ কথা থাকে কি বুলি কয় মহিলাসকলৰ কিছুমান সমস্যাৰ কথা থাকে ভাওনাৰ 3 বা এদিন আগত যদি তেনেকুৱা সমস্যাত আমি কৰি যাওঁ মূল অভিনয়ত দিবলৈ গৈ পেলাই আমি যদি আকৌ বুলি কি হ'ব হয় নহয় তেনেকুৱা ধৰণৰ সমস্যাৰ কিছুমান আলোচনা কৰা হৈছে দেই সেইকাৰণে আমি অলপমান জৰুৰী কথা হৈছে আৰু বহুত কথা কিবা আমি বহুত চিন্তা কৰিবলগীয়া হৈছে এইটোতো তেওঁলোকে ভালকৈ বুজি পাব সেইকাৰণে আমি যিমান দূৰ সম্ভৱ ডাঙৰ ছোৱালীবিলাক যি শান্তি হোৱা ছোৱালীবিলাক আপোনাৰ আঁতৰাবলৈ বিচাৰিছোঁ নাই সেইটো বৰ ডাঙৰ মানে এটা মূল অভিনয়ত আছে সেইটোতো ক'ব নোৱাৰি ন সেই মূল অভিনয় থকা মানুহগৰাকী আমি আকৌ 3 দিনত কেনেকৈ ৰেডি কৰিম বেলেগ এগৰাকী বা এদিনত কেনেকৈ ৰেডি কৰিম কাইলৈ যেনিবা হোৱা নাই চাৰিজন আছে অঁ প্লাছ আপোনাৰ এই বালক বুলি যি 4জন হয় আহ্লাদ বিহলাদ প্ৰহ্লাদ অনুনাথ সেই 4জন এইখিনি 4জন 8জন ভিতৰত সৰু 8জন হ'লে আমাৰ আপোনাৰ তাতে আমি 2জনমান বঢ়াবলৈ কৈছোঁ মানে লগত ওলাবৰ কাৰণে ওলাবৰ কাৰণে অলপ যদি আৰু 2 এটা ল'ৰাই যদি অংশগ্ৰহণ কৰিব পাৰে আমি তেনেকৈ আলোচনা কৰিছোঁ তেতিয়া এনে তেতিয়া আমাক লাগে মানে 8জন লাগে সৰু সেই কথাবিলাকো আমি পাতি আছোঁ মানে মহিলা মূল চৰিত্ৰ 3জন কৰিবৰ কাৰণে অলপ প্ৰব্লেম এটা হৈছে কি শান্তি হোৱা ছোৱালীবিলাকক যদি আমি দি দিওঁ তেওঁলোকে ডাঙৰ হ'ল ছোৱালীবিলাকো বহুত চঞ্চল বিভিন্ন ধৰণৰ কিছুমাকে এটা ছোৱালীবিলাক আমি ডাঙৰ ছোৱালীবিলাক অভিনয় কৰিবলৈ দিম আমাৰ ল'ৰাই আখৰা চলি থাকোঁতে যে আমাৰ ল'ৰাতকৈ বাহিৰৰ ল'ৰা বেছিকৈ আহি সোমাই থাকিব সেইবিলাকো ভাবিছোঁ কি ক'ব কিমানটো ভাবো আমি জানি নাই তাৰপিছত গৈ পেলাই বাহিৰৰ ল'ৰা এটা ফটো এটা মাৰি দিব ন সেই ফটোটো গৈ পেলাই আজিকালি মানে ছাৰ হেৰি কৰি দিয়ে ছ'চিয়েল মিডিয়াত বেয়াকৈ দি দিয়ে আমাৰ মাজত সাক্ষাৎ আছে আমি সিমান বুলি ভাবিছোঁ সেইকাৰণে কেমেৰা ইতিমধ্যে আমাৰ 16টা লগা আছে চুকবিলাক মানে চব কভাৰ কৰি ইমানটোলৈকে কৈছোঁ আপোনালোকৰ আৰু কি
চবকে ল'ৰাকে যদি দি দিওঁ কিবা নহয় যিসকলে হেৰি চবকে ল'ৰাকে যদি দি দিওঁ কিবা অসুবিধা আছে নেকি? নাই সেই কথাটো চাওকচোন আপোনালোকে প্ৰথম যে এই ক্ষেত্ৰত মই কিন্তু একেবাৰে ক'বলগীয়া নাই ভয় খায় যিমান যি হ'লেও সিহঁতে ইমান সবলো নহয় ন এটা সেই মানে বেয়া পৰিৱেশ এটা সাংঘাতিক পৰিৱেশ হয় আধ্যাত্মিক পৰিৱেশ এটা আহি যায়তো যিমানে সাহসী ল'ৰা থাকিলেও আমি সিমানটোলৈকে ভাবিছোঁ সেই আধ্যাত্মিক পৰিৱেশত সি তাক কেনেকৈ মানে প্ৰস্তুত কৰিব যদি সি ভয় খাই বুলি পৰিয়ে যায় যদি হিৰণ্যকশিপুৰ যিগৰাকী যেনিবা ছাত্ৰ এগৰাকীক দিলোঁ যেনিবা তেওঁ যদি সেই আধ্যাত্মিক সেই পৰিৱেশটোত যদি তেওঁ যদি আকৌ তিষ্ঠিব নোৱাৰে তেওঁ যদি আকৌ শাৰীৰিকভাৱে কিবা অসুস্থ হৈ যায় নেকি সেই সিমানটোলৈকে আমি পাতিছোঁ আচলতে কি ছাৰ সেইটো তেনেকুৱাকৈ মানে তাহাঁতৰ হেৰিটোৱে বেলেগ হৈ যায় আহি যায় আহি যায় সেইটো পৰি নাযায় সেইটো ভয় নাখায় ভয় নকৰে তাৰমানে তাহাঁতৰ এতিয়া ইমান দিন প্ৰেক্টিচ হৈ যাব তাততো তাহাঁতৰ সেই হেৰিটো এক্টিংটো দেখাবই ন মুখাটোতো আপোনাৰ সদায় নাপায় না সিদিনাখনে পাই নাথাকে হ'লেও সেইটো আহি যায় মুখাটো সিদিনাখনে পাই যাব ন আজিকালি ল'ৰা ছোৱালী কি বহুত এক্টিভ তাহাঁতি ভয় নাখায় আমি তেনেকৈ পাতিছোঁ আপুনি কোৱাটো পাতিছোঁ যে আমি সেই মহান অভিনয় ভাগটো আমি যদি সঞ্জীৱ দুটাকে দি দিওঁ তেতিয়াহ'লে বেয়া নহয় খালি গড় থাকিব লাগিব চাওকচোন বাৰু আমি যদি আপোনালোকৰ যদি সন্মতি হয় তেতিয়াহ'লে আমি এইটো দি দিওঁ হয় নহয় এইটো অসুবিধা নাই নহয় বাকী সকলোবিলাক ল'ৰা ছোৱালী ল'ৰাই থাকিব আমাৰ স্কুলত সেইটোতো তেনেকৈ বনাই পেলাই এইটোতো হেৰি হ'ব ন পাপ হ'ব এইটো আৰু মহাপাপ হ'ব এই ভাগ আপুনি যেতে তেতে উলিয়াব নোৱাৰে নহয় সেইটো প্ৰেক্টিকেল কৰা বস্তু নহয় এইবাৰ কিমান নীতি নিয়মেৰে আনিব লাগিব যিয়ে নহওক মই নিজে মানে আপোনালোকে মই অলপ পাতিছোঁ ভাবিছোঁ সেইটো ভুল আছে আমাৰ চিন্তাধাৰা চাহ সঞ্জীৱক যদি দিয়া হয় ছোৱালী ল'ব নাই আমাৰ নাট ভাগৰ গাম্ভীৰ্যতাটো কমি যাব নেকি যদি আমি ছোৱালী চৰিত্ৰটো ল'ৰাৰ সৈতে কৰাই মই সেই কথা মই নামঘৰততো বাইদেউ পাঠ ঠিকেই কৈছে নামঘৰততো আপোনাৰ মহিলা ভাওনা নহয় নামঘৰত মহিলা ভাওনা নহয় এইখন নাটত ছোৱালীবিলাক দিবলৈ অলপ অসুবিধা আছে এইখন নাটত ছোৱালী দিবলৈ অলপ অসুবিধা আছে অসুবিধা ন কোনোবাই যদি আমাক ভুল কৰি দি দিয়ে অকণমান হেৰি কৰি দিয়ে মিছ গাইড কৰি দিয়ে পটককৈ নহয় না বাইদেউ ল'ৰাৰ সৈতে সকলোবিলাক চৰিত্ৰ কৰা চবে কওকচোন বাৰু মানে তেওঁলোকৰ কিবা প্ৰব্লেম হ'ব নেকি সেইটো যিসকল ছোৱালী আমাৰ ল'ম বুলি ভাবিব নিৰ্দিষ্ট 4গৰাকী বা 5গৰাকীহে লাগে ছাত্ৰী তেওঁলোকৰ লগত তেতিয়া আমাৰ যিখন সমিতি থাকিব সমিতিখনে পাতিলে গ'লে যে আমাৰ এইটো ডেটতটো ভাওনা তোমালোকে জানা তোমালোকৰ বেলেগ কিবা প্ৰব্লেম থাকিব নেকি সেই কথাটো আপোনালোকে বিশেষকৈ ছোৱালীবিলাকৰ অলপ বেলেগকৈ চলি থাকে সিহঁতে কেতিয়াবা মিছ মাৰি পেলাই কেতিয়াবা ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন বুলি কওঁ আমি দেই মেডিকেল কাৰণে তেওঁলোকৰ এইটো হয় মানে আপুনি সেইটো ক'ব নোৱাৰিব ফিক্স ডেট বুলি বিশেষকৈ ছাত্ৰী অৱস্থাত তেওঁলোকৰ ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন চাৰ্কুলেশ্যন চলিব সেইটো বস্তুটো আপুনি ক'ব নোৱাৰিব তোমালোকে পাৰিবা নেকি যদি সঁচাকৈ আগ্ৰহী হয় তেতিয়া বস্তুটো অলপ খাপ খায় আৰু খাপ খালেহেঁতেন মানুহে মানে চাই ভাল পালে ছোৱালী ক্ষেত্ৰত ল'ৰা কাৰণ ল'ৰা এজনক দি দিলে হয়তো ছোৱালীক নামি কৰিব নোৱাৰিবও পাৰে জপিয়াই দিলে কি কৰিব সেইকাৰণে মানে মই ভাবিছোঁ আপোনালোকক সুধিছোঁ যিসকল ছোৱালী আগ্ৰহী কিয় সুধিছোঁ সেইটোৱে ভাবিছোঁ বাকীখিনি ল'ৰা দিব এই কি কয় কথাটো আপোনালোকে গতিকে আমি বেছি দীঘলীয়া নকৰোঁ গতিকে আপোনালোকে ইণ্টাৰেষ্টেড ছোৱালীকেইজনৰ সোধক সুধি পেলাই পাৰিবনে পাৰে যদি তেনেকৈ দি দিয়ক তেওঁলোকক প্ৰেক্টিছ কৰক হৈ যাব 11 বজাত চাই এইটো আকৌ আলোচনা কৰি মই তেনেকৈয়ে ভাবিছোঁ দেই আপোনালোকে কি কয় নাজানো গতিকে ভাবিছোঁ এইটো তেনেকৈ হ'ল কোনোবা ইণ্টাৰেষ্টেড ছোৱালীৰ কথা কৈছোঁ দেই হেৰি কৰিব নালাগে জোৰ কৰিব নালাগে তেওঁলোকে আগ্ৰহী হ'ব লাগিব হয় নহয় গতিকে এইটো পোনপ্ৰথম সেইকাৰণে পুৱা পাৰিলে 7টা বজাতে লেটেষ্ট হেৰি কৰিব লাগে আৰম্ভ কৰিব লাগে যাতে 12টাৰ আগত শেষ হয় নহয় জানো বাৰু ল'ৰা ছোৱালী মানে অসুবিধা হ'ব আমাৰ পৰিকল্পনা চাই 6টাতে আছে আমাৰ পৰিকল্পনা 6 বজাতে কৰিছোঁ 7টাত কৰিলে আৰু দিন ছুটিয়ে
ছটাত কৰিলে আৰু ভাল